হয়, বৰপেটা লোকসভা সমষ্টিৰ যি প্ৰচাৰ অভিযান মিত্ৰজোঁটৰ প্ৰচাৰ অভিযান ইতিমধ্যে আৰম্ভ হৈছে আৰু বহুকেইখন সভা আজিৰ দিনটোত অনুষ্ঠিত কৰা হৈছে আৰু আমি এইখিনিতে জনাব বিচাৰিছোঁ ND24 দৰ্শকসকলক যে বিজেপি AGP আৰু UPPL দলৰ যি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী আছে তেখেত ইতিমধ্যে ৰাতিপুৱাৰ ভাগতে আহি উপস্থিত হৈছেহি আৰু আমি দেখিছোঁ যে এখন প্ৰথম যিখন সভা আছে সভাত আহি পেলাই তেখেতে উপস্থিত হৈছেহি আৰু কিছু সময় পিছতে আপুনি সভা সম্বোধন কৰিব। আজি দিনজোৰা কাৰ্যসূচী আছে আৰু বঙাইগাঁৱত কেইবাখনো আজি সভা কৰা হ'ব। কেনেকুৱা দেখিছে আজি ইতিমধ্যে আপুনি বহুকেইখন ঠাই ঘূৰিছে, আজি বঙাইগাঁৱত কেনেকুৱা দেখিছে গোটেই পৰিৱেশটো? চাওক, মই ইতিমধ্যে বৰপেটা লোকসভা সমষ্টিৰ বঙাইগাঁৱক বাদ দি প্ৰতিটো বিধানসভা সমষ্টিত মই এনেধৰণে নিৰ্বাচনী সভা কৰিছোঁ। যোৱাকালি বৰপেটা বিধানসভা সমষ্টিত মই 17খন এনেধৰণৰ সভা অনুষ্ঠিত কৰিছোঁ আৰু আমি চুকে কোণে চুবাই এনেধৰণে মিটিং কৰিবলৈ আৰম্ভ কৰিছোঁ, নিৰ্বাচনী প্ৰচাৰ অভিযান চলাবলৈ আৰম্ভ কৰিছোঁ আৰু প্ৰতিখন সভাত ৰাইজৰ যিটো সমৰ্থন, ৰাইজৰ যিটো আমাৰ প্ৰতি মৰম, মিত্ৰজোঁটৰ প্ৰতি আমি আচলতে উৎফুল্লিত হৈছোঁ, আমি আনন্দিত হৈছোঁ। ৰাইজে আমাৰ প্ৰতি জনোৱা সঁহাৰিৰ কাৰণে, ৰাইজে আমাৰ প্ৰতি জনোৱা আশীৰ্বাদৰ কাৰণে আৰু আমি ৰাইজৰ এনেধৰণৰ সঁহাৰি, ৰাইজৰ এনেধৰণৰ উৎসাহ, ৰাইজৰ এনেধৰণৰ মৰমৰ কাৰণে আমি এই কথাটো নিশ্চিত হৈছোঁ যে আমি এই বৰপেটা লোকসভা সমষ্টিত আমাৰ মিত্ৰজোঁটৰ জয় নিশ্চিত। বঙাইগাঁৱত কেনেকুৱা দেখিছে? আজি প্ৰায় 10খনমান সভা আছে আৰু আমি দেখিছোঁ যে ৰাতিপুৱাৰ ভাগতে লোক আহিছে আৰু দিনজোৰা কাৰ্যসূচী আছে। বঙাইগাঁৱৰ পৰিৱেশটো কি ধৰণে দেখিছে? কাৰণ বঙাইগাঁৱত ইতিমধ্যে বিৰোধীৰ যিসমূহ প্ৰাৰ্থী আছে তেখেতসকলেও প্ৰচাৰ অভিযান চলাই গৈ আছে। বঙাইগাঁৱত বিৰোধীয়ে প্ৰচাৰ অভিযান চলাই মোৰ দৃষ্টিগোচৰ হোৱা নাই, কিন্তু ইয়াত তাৰমানে বঙাইগাঁৱত আমি যিটো গম পাইছোঁ যে আজিৰ দিনটোত তাৰমানে অকল আমি অসম গণ পৰিষদ দলেহে এনেধৰণে তাৰমানে গাঁৱে গাঁৱে প্ৰচাৰ অভিযান। আজি মই প্ৰাৰ্থী হিচাপে মই আজি 8-9খন সভা অনুষ্ঠিত কৰিম, কিন্তু বাকীবিলাকত আমি যিটো লক্ষ্য কৰিছোঁ, যি দেখিছোঁ যে অন্যান্য ৰাজনৈতিক দলবিলাকৰ প্ৰকৃতাৰ্থত বঙাইগাঁও সমষ্টিত তেওঁলোকৰ সমৰ্থক নাই বা তেওঁলোকৰ ফলোৱাৰ্ছো নাই, তেওঁলোকৰ শুভাকাংক্ষীও নাই। গতিকে তেওঁলোকে সভা সমিতি এনেদৰে পাতিব পাৰে, তেওঁলোকে এই পথসভা বা ক'ৰবাত গৈ মাইকটো ফুকাই তেওঁলোকে 10জন মানুহৰ আগত এনেধৰণে তেওঁলোকে বক্তব্য ৰাখিব পাৰিব, কিন্তু এনেধৰণে জনসাধাৰণৰ মাজত গৈ তেওঁলোকে সভা সমিতি অনুষ্ঠিত কৰিব বুলি মই বঙাইগাঁও সমষ্টিত মই নাভাবোঁ। আপোনাৰ বিৰোধী মনোৰঞ্জন তালুকদাৰ তেখেতে উল্লেখ কৰিছে যে তেখেতে জয় হ'ব, আপুনিহে 2 নম্বৰত থাকিব, এই ধৰণৰ কথা কৈ আছে। চাওক, অসমৰ ৰাইজে তথা ভাৰতবৰ্ষৰ ৰাইজে এই কাছে আঁতুৰি তৰাক কেতিয়াবাই বিসৰ্জন দিছে। এতিয়া আৰু ৰাইজে তাৰমানে ৰাইজে অনুভৱ কৰে, উপলব্ধি কৰে যে তেওঁলোকৰ ভৱিষ্যত নাই আৰু তেওঁলোকৰ আমি যদি চাওঁ যে আজি CPM-ৰ কেন্দ্ৰীয়গৰাকী, এতিয়া আমি যদি বঙাইগাঁও কথাটো যে আজিৰ পৰা 30 বছৰ আগত বঙাইগাঁৱত তেওঁলোকৰ এটা সংগঠন আছিল, কিন্তু আজিৰ দিনটোত বঙাইগাঁৱত তেওঁলোকৰ তাৰমানে একেবাৰে সংগঠন 2-4জন তেওঁলোকৰ মানুহ আছে, কিন্তু সেই 2-4জন মানুহে ৰাইজক যে আকৰ্ষিত কৰিব মই বিবেচনা নকৰোঁ। আৰু মনোৰঞ্জন তালুকদাৰ ইয়াত আমাক কোনো ধৰণৰ প্ৰত্যাহ্বানৰ জনাব আগবঢ়াব নোৱাৰে। কংগ্ৰেছৰ মানে কেনেকুৱা দেখিছে আপুনি? যিহেতু কালি বৰক্ষেত্ৰীত আছিল, বৰক্ষেত্ৰীতো ঘূৰিছে, কংগ্ৰেছৰ কেনেকুৱা? চাওক, মই এইটো কথা কৈছোঁ যে বঙাইগাঁও বৰপেটা লোকসভা সমষ্টিৰ কোনো সমষ্টিতে তাৰমানে কংগ্ৰেছৰ আজিৰ দিনটোলৈকে সভা সমিতি তেওঁলোকে অনুষ্ঠিত কৰে। ক'ৰবাত ৰুমৰ ভিতৰত, ক'ৰবাত কাৰোবাৰ ঘৰৰ চোতালত যদি তেওঁলোকে সভা সমিতি পাতিছে আমি নাজানো, দেখা নাই, কিন্তু এনেধৰণে ৰাজহুৱাভাৱে তেওঁলোকে সভা সমিতি পতা নাই। আৰু তেওঁলোকৰ মই যিটো দেখিছোঁ তাৰমানে কংগ্ৰেছৰ লোকসকলে, যিসকল কংগ্ৰেছৰ তাৰমানে সদস্য বা তেওঁলোকৰ বিষয়ববীয়া, এইসকলে তাৰমানে সেইসকলৰ মাজত তাৰমানে কংগ্ৰেছৰ নেতৃত্বৰ মাজত বৰপেটা লোকসভা সমষ্টিৰ সি বঙাইগাঁৱৰেই হওক, বৰপেটাই হওক, নলবাৰী হওক, সেই কংগ্ৰেছৰ যিসকল নেতৃস্থানীয় ব্যক্তি ইয়াত আছে তেওঁলোকৰ প্ৰতি উৎসাহ মই দেখিবলৈ পোৱা নাই। তেওঁলোকে হয়তো এইটো ভাবিছে যে আমি ইয়াত বৰপেটা লোকসভা সমষ্টিত আমি যিমানেই আমি তাৰমানে শক্তি প্ৰদৰ্শন নকৰিব আমি জয়ী হ'ব নোৱাৰিম, এই কথাটো হয়তো তেওঁলোকে উপলব্ধি কৰিছে। আৰু সেইকাৰণে তেওঁলোকে আচলতে যেনেধৰণে নিৰ্বাচনত জয়ী কৰিব লাগে বা নিৰ্বাচনটো যেনেধৰণে তেওঁলোকে আগবাঢ়ি আহিব লাগে, মই লক্ষ্য কৰিছোঁ যে তেওঁলোকে তাৰমানে ইয়াত কংগ্ৰেছৰ যিসকল নেতৃস্থানীয় ব্যক্তিয়ে এই বৰপেটা লোকসভা সমষ্টিত আছে তেওঁলোক এতিয়াও তাৰমানে
ৰাজহুৱা বা ৰাজপথত বা ৰাইজৰ মাজত ওলাই অহা নাই। দুলু আহমেদ ফেক্টৰ হ'বনে নহয়? কোনো ধৰণে তাৰমানে অসমৰ জনসাধাৰণ আচলতে নিৰ্দলীয় প্ৰাৰ্থীক কেতিয়াও আঁকোৱালি নলয়। এইটোৱে যেনে 543টা লোকসভা সমষ্টি আছে, 543জন সাংসদ হ'ব। এই 543জনৰ সাংসদৰ ভিতৰত কাচিত 2-1জন হয়তো নিৰ্দলীয় প্ৰাৰ্থী জয়ী হ'ব। কিন্তু যি নিৰ্দলীয় প্ৰাৰ্থী জয়ী হ'ব লাগিলে তেওঁৰ এটা স্থিতি লাগিব, তেওঁৰ জনসাধাৰণৰ মাজত তেওঁৰ চিনাকি হ'ব লাগিব, তেওঁৰ জনসাধাৰণৰ কাৰণে ৰাইজৰ কাৰণে তেওঁ কিছু কাম কাজ কৰিব লাগিব, তেওঁৰ পূৰ্বৰ তাৰমানে তেওঁৰ হেৰিবিলাক কালচোৱাত। কিন্তু এইগৰাকী ব্যক্তিয়ে তাৰমানে যিগৰাকী নিৰ্দলীয় ব্যক্তি তেওঁ নিজকে ভাবি আছে যে তেওঁ প্ৰতিদ্বন্দ্বিতাত আহিব। কিন্তু ইয়াত তাৰমানে দুলু আহমেদ জাতীয় মানুহজনক তাৰমানে আমাৰ ৰাইজে এই 10টা সমষ্টিৰ অকল হাজো সমষ্টিতে তেওঁক কেইজনমান মানুহে চিনি পায়, আৰু তাত বাহিৰে তেওঁলোকৰ তাৰমানে তেওঁক অন্যান্য সমষ্টিবিলাকত চিনি নাপায়। আৰু তেওঁৰ তাৰমানে পূৰ্বৰ ইতিহাসো নাজানে, আৰু তেওঁ যে জনসাধাৰণৰ কিবা কাম কৰিছে বা কিবা মংগলৰ কাৰণে কাম কৰিছে এই কথাটো তেওঁ কেতিয়াও আমি দেখিবলৈ পোৱা নাই, ৰাইজে দেখিবলৈ পোৱা নাই। আৰু সেইকাৰণে আচলতে তেওঁৰ লগত তাৰমানে মই ভাবোঁ কোনো ব্যক্তিয়েই তেওঁক তাৰমানে নিৰ্দলীয় প্ৰাৰ্থীৰ পিছত থিয় নহ'ব। দেখিবলৈ পাইছে এয়া বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সৈতে আমি কথা পাতিছিলোঁ, আৰু দেখিবলৈ পাইছে ইতিমধ্যে সভা আমি দৃশ্য দেখুৱাব বিচাৰিছোঁ ND24 দৰ্শকসকলক। বিজেপি, অগপ আৰু UPPL দলৰ যিসমূহ কৰ্মকৰ্তা আছে তেখেতসকলৰ মাজৰ এখন এই সভাত তেখেতে আজি উপস্থিত হৈছেহি, আৰু কিছু সময় পিছতে সভা সম্বোধন কৰিব, আৰু এই ধৰণে প্ৰচাৰ যি অভিযান আছে সেই অভিযান চলি গৈ আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।